মিয়াৰ মান সন্মান ইজ্জত বোলা কিবা আছে নেকি? সংখ্যালঘু সম্প্ৰদায়ৰ লগত জড়িত থকা সংগঠন আমছু এবি আমছু আদি কৰি তেখেতসকলক কৈছোঁ, মিয়াৰ ইজ্জত বোলা কিবা আছেনে নাই? বেছি নহয় দুটা কাম কৰি দেখাওক আপোনালোকে। মিয়া শ্ৰমিক উজনিত যোৱাটো বন্ধ কৰক আৰু উজনিত যিখিনি শ্ৰমিক আছে তেখেতসকলক ঘৰলৈ ঘূৰাই আনক আৰু এই গৰুৰ মাংস বন্ধ কৰক। আজি উজনি অসমত মিয়াসকলৰ যি অৱস্থা হৈছে, এই অৱস্থা আগত হোৱা নাছিল নেকি? ৬-৭ মাহমান আগতে দেখোন মিয়াৰ পিঠি ফালি দিছিল কোবাই কোবাই। তাৰপিছত আকৌ কিয় গ'ল? সেই ক্ষেত্ৰত আপোনালোকে কি ভূমিকা ল'লে? উজনি অসমৰ মালিকসকলৰ পৰা মিয়াৰ ঠিকাদাৰ বদমাছসকলে টকা আনিলে, দুখীয়া নিচলাহঁতক এডভান্স দি কেনে ৰাতিৰ ভিতৰত বাছ ভৰ্তি কৰি লৈ গ'ল। ভাৰতত কাম কৰাৰ ঠাই একমাত্ৰ মিয়াসকলৰ কাৰণে এই উজনি অসমে আছে নেকি? কিয় যায় তাত বাৰে বাৰে পিটন খোৱাৰ কাৰণে? মানে ইজ্জত নাই, মান সন্মান নাই, সেইকাৰণে যায়। আৰু এই গৰুৰ মাংসটো বন্ধ কৰি দিয়ক। এই কলা কলা পলিথিনত যে আমি 1 কেজি 2 কেজি কৰি গৰুৰ মাংস কিনি খাওঁ, এয়া হালাল খাওঁ নে হাৰাম খাওঁ? ৰাতিপুৱা এন্ধাৰ থাকোঁতে গৰু জবাই হয়, গৰুৰ পেটৰ পৰা পোৱালি পৰ্যন্ত ওলায়। সেই মাংস কি তেখেতসকলে পেলাই দিয়ে নেকি? আৰু পোৱালি থকা গৰুজনীৰ বোলে তেল হয় বহুত, চৰ্বি হয় বোলে বহুত। সঁচানে কথাবিলাক? জানে বহুতেই কিন্তু নকয়, এই কথাবিলাক নকয়। সেইবিলাক হালাল নে হাৰাম? এতিয়া বেলেগে যদি গৰুক মাতা হিচাপে পূজা কৰি আছে, কিবা কৰি আছে, আমি সেই গৰু নাখালে কি মৰি যাম নেকি? আমি মুছলমানসকল মৰি যাম নেকি? নে আমাৰ ধৰ্ম নাবাচে? যদি সংগঠনে সমাজ জীৱন উন্নয়ন কৰাৰ কাৰণে সংগ্ৰাম কৰে, তেন্তে এই বিষয়সমূহত আপোনালোকে মাত মাতিব লাগিব। সেই ডাঙৰ ডাঙৰ মঞ্চত গৈ কিনে বাঘ সিংহৰ দৰে গৰজে গৰজে দিছপুৰ পাব আৰু তাতে গৈ টোপনি মাৰিব মেকুৰীৰ দৰে। অসমৰ পৰা সংগঠন কৰি নেতা হোৱাৰ আকাল নাই। বহুত নেতা হৈছে অসমত, কিন্তু সিহঁতে কেইটা সমস্যাৰ সমাধান কৰিছে? সেই সম্প্ৰদায়ৰ কি সমস্যাৰ সমাধান কৰিছে? ৰাজ্যৰ বাসীৰ কাৰণে কি উপহাৰ দিছে? সাধাৰণ শ্ৰেণীৰ মানুহখিনিৰ জীৱন ধাৰণৰ পদ্ধতি কেনেকৈ সলনি হ'ব? তেখেতসকলৰ চিন্তাধাৰা কেনেকৈ পৰিৱৰ্তন হ'ব? এই ক্ষেত্ৰত মাত মাতক, এই ক্ষেত্ৰত কাম কৰক। হয়, মিয়া যাব লাগে উজনি অসমত, অসমীয়া হৈ যাব লাগে। কেনেকৈ অসমীয়া হ'ব? আপুনি শিক্ষক হওক, ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক, উজনিত গৈ চাকৰি কৰক, তেতিয়া আপুনি মিয়া হৈ নাথাকে আৰু তেতিয়া আপুনি কিন্তু একদম অসমীয়া।